Good morning, children. Good morning, sir. আজি আমি তোমালোকৰ সাপ্লিমেন্টাৰী ৰিডাৰৰ যিটো নেকি প্ৰথম চেপ্টাৰ দ্য এডভেঞ্চাৰ অফ টোটো এই পাৰ্টটো দ্বিতীয় পাৰ্ট আলোচনা কৰিবলৈ লৈছোঁ। আমি প্ৰথম পাৰ্টত কিছু সংখ্যক কথা আলোচনা কৰিলোঁ, য'ত নেকি আমি টোটোনো কোন, গ্ৰাণ্ডফাদাৰে টোটোকনো কেনেকৈ আনিলে, ক'ৰ পৰা আনিলে, তাৰ পৰা প্ৰাৰম্ভিক অৱস্থাত টোটোৱে কেনেকুৱা ধৰণৰ বিহেভ কৰিলে, সেইদিনাখন যিটো পৰিস্থিতি হ'ল অনাৰ পিছত, এই গোটেইখিনি কথা আমি গম পাওঁ। তাৰ পিছৰ পৰা আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। আহা আমি চাওঁ। আমি আগৰ ভিডিঅ'টোত এই কথাত শেষ কৰিছিলোঁ, য'ত নেকি টোটোৰে যে এইখিনি যিটো কৰিলে, গোটেই যাৰ নাতিটোৰ যিটো স্কুলৰ ব্লেজাৰ আছিলে, সেই ব্লেজাৰটোক টুকুৰা টুকুৰা কৰি পেলালে। কিন্তু সেই কথাত গ্ৰাণ্ডফাদাৰ সিমান চিন্তিত হোৱা নাছিলে, কিন্তু টোটোৱে যিটো কাণ্ড কৰিলে তাৰ প্ৰতি কিন্তু নাতিয়ে খুব চিন্তা কৰিছিলে যে আইতাইনো কি ক'ব দেখিলে। তাৰ পিছৰ পৰা কি হ'লনো চাওঁ আহা। যিহেতু আমি জানিব পাৰিছোঁ যে গ্ৰাণ্ডফাদাৰে অলপ পাৰফৰ্মেঞ্চটো টোটোৰ পাৰফৰ্মেঞ্চত ভালহে পাইছে, আনন্দিত হোৱা নিচিনা লাগিছে। তেতিয়া কৈছে গ্ৰাণ্ডফাদাৰে হি ইজ ক্লেভাৰ, মানে বান্দৰটো চালাক, চতুৰ। ছেড গ্ৰাণ্ডফাদাৰ সেই বুলি ক'লে, গিভেন টাইম আই এম চিয়'ৰ হি কুড হেভ টাইড টু torn pieces of your blazer into a rope and made his escape from the window. তেখেতে কৈছে মানে যিটো চতুৰালি কৰিলে, সি ক'লে, গ্ৰাণ্ডফাদাৰে ক'লে যে সি চালাক আছে দেই, সি বহুত চালাক আছে। যদি সি সময় পালেহেঁতেন, তোমাৰ ব্লেজাৰটো যে সি টুকুৰা টুকুৰা কৰিলে, সেইখিনিক আকৌ জইন কৰি ৰছী বনাই লৈ পেলাই সি খিৰিকীৰে পলাই হাত সাৰিলেহেঁতেন। তাৰমানে গ্ৰাণ্ডফাদাৰৰ মতে ইটো বহুত চালাক, সি সময় নাপালে, সি বহুত ট্ৰাই কৰিছিলে, সি সময় নাপালে। সি যদি সময় পোৱাহেঁতেন, সি কি কৰিলেহেঁতেন, সি টুকুৰা টুকুৰা কৰি ৰখা যিটো ব্লেজাৰ আছে, সেই ব্লেজাৰখিনি জইন কৰি 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 সি বান্ধি সি ৰছী এটা বনাই লৈ পেলাই খিৰিকীৰে পাৰ হৈ গ'লহেঁতেন, কিন্তু সময় নাপালে। গতিকে গ্ৰাণ্ডফাদাৰে ইমপ্ৰেছ হৈছে। বাৰু, তাৰপিছত কি হৈছেগৈ, হিজ প্ৰেজেঞ্চ ইন দ্য হাউচ ষ্টিল আ চিক্ৰেট। কিন্তু এই যে আনি ৰাখিলে বান্দৰটোক এই ঘৰটোত, যিটো আইতাই নাজানে, সেইটোকে কৈছে আইতাই নজনা কথাটো এতিয়াও চিক্ৰেট হৈ আছে। টোটো ৱাজ নাও ট্ৰান্সফাৰ্ড টু এ বিগ কেজ, এটা ডাঙৰ পিঞ্জৰাত এতিয়া ট্ৰান্সফাৰ কৰি দিবলগীয়া হ'ল টোটোক। এনেকৈ টোটোক বান্ধি ৰাখিব পৰা নহ'ব, সেইটো কি কৰিলে, এতিয়া এটা ডাঙৰ এটা পিঞ্জৰাত ট্ৰান্সফাৰ কৰিলে। ইন হিজ ছাৰ্ভেণ্টছ কোৱাৰ্টাৰ, মানে ককা দেউতাৰ এটা ছাৰ্ভেণ্ট কোৱাৰ্টাৰ আছিলে। ছাৰ্ভেণ্ট কোৱাৰ্টাৰ মানে তেখেতৰ ঘৰত কাম কৰা মানুহে যিটো কোৱাৰ্টাৰত মানে সৰু ৰুম এটা আছে, সেই ৰুমটোত থাকে। আৰু সেই ৰুমটোত এতিয়া কিজানি ছাৰ্ভেণ্ট নাই, সেই ছাৰ্ভেণ্ট কোৱাৰ্টাৰত এতিয়া জীৱ জন্তুবোৰ থাকে। গতিকে এইটো এটা সেই ছাৰ্ভেণ্ট কোৱাৰ্টাৰটোকে এতিয়া তাৰমানে জীৱ জন্তু ৰখা জেগা হৈ আছে, সেইটো চিৰিয়াখানা নিচিনা হৈ আছে, মানে পিঞ্জৰাৰ নিচিনা হৈ আছে। সেই পিঞ্জৰাটোলৈকে ট্ৰান্সফাৰ কৰি দিলে। ৱেৰ এ নাম্বাৰ অফ গ্ৰাণ্ডফাদাৰ্ছ পেটছ লিভ, তাত তাৰমানে কেইবাসংখ্যকো গ্ৰাণ্ডফাদাৰৰ কিছুমান পোহনীয়া জন্তু অলৰেডি তাত থাকেই। তাৰমানে সেই ৰুমটো যিটো নেকি ছাৰ্ভেণ্টছ হাউচ যিটো আছে, ছাৰ্ভেণ্টছ কোৱাৰ্টাৰ যিটো আছে, সেই কোৱাৰ্টাৰটোত বা সেই ৰুমটোত অলৰেডি কিছুমান জীৱ জন্তু আগতেই মানে ককাই আনি পেলাই সেই ৰুমটোত ৰাখিছিলে। এতিয়ালৈকে তাৰমানে প্ৰথমতে আনি ডাইৰেক্ট সেইটো ৰুমলৈ লৈ যোৱা নাছিলে, বেলেগ জেগাত ৰাখিছিলে, কিন্তু এতিয়া সেইটো ৰুমলৈ লৈ অহা হ'ল। আচ্ছা, লিভড ভেৰি ছ'চিয়েবলি টুগেডাৰ, তাত যিমানখিনি জীৱ জন্তু আছে গোটেইখিনিয়ে সামাজিকভাৱে তাতে বাস কৰি আছিলে। তাৰমানে চবেই মিলিজুলি আছিলে। কি আছিলে তাত চাওঁচোন। তাত আছিলে টৰ্টইজ আছিলে। টৰ্টইজ বুলি ক'লে আমি কি বুলি বুজি পাওঁ? টৰ্টইজ বুলি ক'লে যিটো নেকি হয়, পানীত থাকে যে, কছুৱা। টৰ্টইজ বুলি ক'লে আমি কাছ বুজি পাওঁ, যিটোক নেকি হিন্দীত কছুৱা বুলি কয়। তাত এটা কাছ আছিলে,
এ পেয়াৰ অফ ৰেবিটছ আছিলে ৰেবিটছ ক'লে কি ক'বা অসমীয়াত শহাপহু দুটা শহাপহু আছিলে এ টেম স্কুৱাৰেল আছিলে এটা পোহনীয়া স্কুৱাৰেল আছিলে কেৰকেটুৱা কয় নে কি কয় স্কুৱাৰেল যিটো থাকে সেই স্কুৱাৰেল আছিলে গিলেহেৰি যাক কয় হিন্দীত আৰু ফৰ এ হোৱাইল মাই পেট গট আৰু কিছু সময়ৰ কাৰণে মানে লেখকৰ যিটো নাতি যিটো আছে ককাৰ যিটো নাতিৰ এটা ছাগলী আছে সেই ছাগলীটোকো তাতেই ৰাখে আৰু গোটেইখিনি মিলিজুলি থাকে তাৰমানে সেই ৰুমটোত ছাৰ্ভেণ্ট কোৱাৰ্টাৰত এই কি কয় এটা কছুৱা কোৱা এটা মানে ৰেবিট কোৱা শহাপহু কোৱা ছাগলী কোৱা বা এই গিলেহেৰি কোৱা গোটেইখিনি বস্তু মিলিজুলি একেলগে তাত ৰুমটোত থাকে এতিয়া তাকো বান্দৰটোকো এই ট'টো যাক কোৱা হয় সেই ট'টোকো সেই একেটা ঠাইত ট্ৰান্সফাৰ কৰি দিয়া হ'ল এতিয়া হ'ল বাট দ্য মাংকি উড নট এলাউ এনি অফ হিজ কম্পেনিয়ন টু শ্লিপ এট নাইট কিন্তু মাংকি ইমান দুষ্ট আছিলে যে সি কোনো তাৰ লগৰ এটাকো ৰাতি শুবলৈ নিদিয়ে শান্তিত থাকিবলৈ নিদিয়ে তাৰমানে শুবলৈ নিদিয়ে কাকো শান্তি নিদিয়ে তাৰমানে বহুত অশান্তি কৰি থাকে আচ্ছা চ' গ্ৰাণ্ডফাদাৰ কি কৰিলে হু হেড টু লিভ দেহৰাদুন নেক্সট ডে পিছৰ দিনা তাৰমানে এতিয়া কি হ'লগৈ গোটেই ৰাতিটো এইফালে এই গোটেই জীৱ জন্তু কাৰো শান্তিমতে থাকিবলৈ নিদিলে পিছৰ দিনা ৰাতিপুৱা হেৰিয়ে কি কয় দেহৰাদুন যাবলগীয়া হ'ল গ্ৰাণ্ডফাদাৰ ককা মানে দেহৰাদুনত কিবা কাম আছে দেহৰাদুন বুলি ঠাই এডোখৰ আছে সেই ঠাইলৈ যাবলগীয়া হ'ল ট্ৰেইনত যাবলগীয়া হয় তেওঁ যাবলগীয়া হ'ল টু কালেক্ট হিজ পেঞ্চন ইন চাহাৰানপুৰ মানে গৈ পিনে দেহৰাদুনৰ চাহাৰানপুৰত গৈ পিনে তেখেতৰ পেঞ্চন ল'ব লাগে তেওঁ পেঞ্চনধাৰী ব্যক্তি মানে চাকৰিৰ পৰা ৰিটায়াৰ হৈ যোৱাৰ পিছত চৰকাৰৰ তৰফৰ পৰা পেঞ্চন পায় সেই পেঞ্চন ল'বলৈ গৈ পিনে যাবলগীয়া হৈ আছিলে চাহাৰানপুৰত চ' ডিচাইডেড টু টেক হিম এলং ভাবিলে যে এটা কাম কৰোঁ এই বান্দৰটো ইয়াত থাকিলে আৰু উৎপাত কৰিব বান্দৰটোক লগতে লৈ যাওঁগৈ সেইটো সিদ্ধান্ত হ'ল যে দেহৰাদুনত যাব তেতিয়া লৈয়ে যাব লগত গৈ পিনে গতিকে সেইটো হ'লগৈ আনফৰ্চুনেটলি কি হ'লগৈ আই কুড নট একম্পেনি গ্ৰাণ্ডফাদাৰ অন দ্যাট ট্ৰিপ কিন্তু হ'ল কি দুৰ্ভাগ্যক্ৰমে ল'ৰাজনে নাতিটোৱে তাৰমানে গ্ৰাণ্ডফাদাৰৰ লগত সেই ট্ৰিপটোত যাব নোৱাৰিলে তাৰমানে গ্ৰাণ্ডফাদাৰ অকলেই যাবলগীয়া হ'লে সাধাৰণতে তাৰমানে হয়তো নাতি ল'ৰাটো লগতে যায় কিজানি সেইকাৰণে কৈছে কথাটো যে মই কিন্তু দুৰ্ভাগ্যক্ৰমে সিদিনাখন গ্ৰাণ্ডফাদাৰৰ সেই ট্ৰিপটোত যাব নোৱাৰিলোঁ গ'ল কোন ককা আৰু লগত বান্দৰটো গ'ল বাৰু বাট হি ট'ল্ড মি এবাউট ইট আফটাৰৱাৰ্ডছ কিন্তু গোটেই যাত্ৰাটো কেনেকুৱা হ'ল সেইটো বিষয়ে মোক পিছত জনালে গোটেই জাৰ্ণিটোৰ বিষয়ে যেতিয়া জনালে কি জনালেনো সেইটো শুনা আহা আ বিগ ব্লেক কেনভাছ কিড বেগ তাৰমানে এটা ডাঙৰ কেনভাছ মানে ডাঠ কাগজৰ নিচিনা তেনেকুৱা থাকে এনেকুৱা ডাঠ আৰু মানে বক্সৰ নিচিনা এটা বেগ এটাত সেই বেগটোত কি কৰিলে ৱাজ প্ৰভাইড ফৰ ট'টো সেই ডাঙৰ মোনা এটা ট'টোক দিয়া হ'ল এটা কেনভাছৰ বেগ বুলি ক'লে মানে আচলতে বেকাতেৰা নহয়গৈ আৰু তেনেকুৱা ধৰণৰ আমাৰ ডাঠ কাগজ দিয়াৰ নিচিনা বক্স নিচিনা হৈ থকা এটা বেগ এটা এই ট'টোৰ কাৰণে দিয়া হ'ল মানে ট'টোকটো আৰু দেখাই লৈ যাব নোৱাৰে বান্দৰটোক সি কি কৰিলে এটা মোনাত ভৰাই পিনে লৈ গ'ল মোনাটো মানে বক্স টাইপৰ এটা মোনা ভৰাই লৈ গ'ল দিছ উইথ ছাম ষ্ট্ৰ এট দ্য বটম তাৰমানে সেই বেগটোৰ তলিত কেইটামান অলপ ঘাঁহ দি থ'লে বিকেম হিজ নিউ এবৰ্ড এতিয়া তাৰ নতুন ঘৰ হৈ গ'ল সেইটো তাৰমানে অলপ ঘাঁহটো তলত দি লৈছে তাৰ ওপৰত বান্দৰটোক ৰাখি লৈ পিনে বেগটো বন্ধ কৰি লৈ গৈছিলে বাৰু when the bag was closed বেগটো যেতিয়া ক্লোজ কৰি দিয়া হয় বন্ধ কৰি দিয়া হৈছিলে there was no escape বান্দৰটো কিন্তু পলাই যাব নোৱাৰে তেনেকুৱা ধৰণৰ চিষ্টেম আছিলে
বন্ধ কৰি দিলে বান্দৰটো পলাই যাব নোৱাৰে বাৰু টোটো কুড নট গেট হিজ হেণ্ডছ থ্ৰু দ্য অপেনিং টোটোৱে মানে এই অলপ মানে খোলা যিটো মানে থাকে মানে অকণমান আৰু হেৰি থাকে একেবাৰে বন্ধ নহয় অকণমান মানে মুকলি কিছুমান থাকে জালি নিচিনা সেইটো দি সি হাতটো উলিয়াব নোৱাৰে তাৰমানে তেনেকুৱা ধৰণৰ অৱস্থা আছিলে যে টোটোৱে কুড নট গেট হিজ হেণ্ড থ্ৰু দ্য অপেনিং যিটো আছে সেইটো দি পিনে হাতটো বাহিৰলৈ উলিয়াব নোৱাৰে এণ্ড দ্য কেনভাছ ৱাজ আ ষ্ট্ৰং ফৰ হিম টু বাইট হিজ ৱে থ্ৰু মানে আৰু কেনভাছটো যিটো আছিলে বেগটো আছিলে সেই বেগটোৰ যিটো কেনভাছ সেইটো বহুত ষ্ট্ৰং আছে সি কামুৰি পিনে ওলাই যাব নোৱাৰে চ' তেনেকুৱা ধৰণৰ অৱস্থা আছিলে হিজ এফৰ্টছ টু গেট আউট অনলি হেড ইফেক্ট অফ মেকিং দ্য বেগ ৰোল সি যেতিয়া বেগৰ পৰা মুন্নাটোৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰে তেতিয়া কি কৰে সিটো ওলাই আহিব নোৱাৰে সি হাতখিনি উলিয়াব বিচাৰিলেও হাতখিনিও উলিয়াব নোৱাৰে কামুৰিব বিচাৰিলেও সি কামুৰিব নোৱাৰে কিন্তু সি যেতিয়া উলিয়াবলৈ বিচাৰে তেতিয়া কি হয় এই বেগটো ৰোল কৰে roll about on the floor মানে সি বেগটো মানে মাটিতে পকাতে পাক খাই থাকে নিজে পাক খাই থাকে ঘূৰি থাকে সি যেতিয়া মানে ওলাব বিচাৰে অৰ অকেজনেলি জাম্প ইনটু দ্য এয়াৰ কেতিয়াবা মাজে আকৌ বতাহতে জঁপিয়ায় হা চ' এই বস্তুটো কি হ'ল এন এক্সিবিশ্যন হৈ পৰিলে এট্ৰেক্টেড এ কিউৰিয়াছ ক্ৰাউড অন লুকাৰ্ছ অন দ্য দেহৰাদুন ৰেলৱে প্লেটফৰ্ম দেহৰাদুন ৰেলৱে প্লেটফৰ্মত মানুহে তাৰমানে চাবলৈ কাৰণে এটা এক্সাইটমেণ্টৰ বস্তু হৈ পৰিলে চবেই চাবলৈ ধৰিছে এইটো কি বস্তু বেগটো ভিতৰত কি আছে ক'ব নোৱাৰে নিজে মাজে জঁপিয়াই উঠে আকৌ নিজে ইফালে ঘূৰি থাকে মানে সি যেতিয়াই মাজে বান্দৰটোৱে যেতিয়াই চেষ্টা কৰে পলাবলৈ ইফালে বাগৰে তো বেগটোও লগে বাগৰে যেতিয়া জঁপিয়াই বেগটোও জঁপিয়াই গতিকে ৰেলৱে প্লেটফৰ্মত যিখিনি অনলুকাৰ মানুহ আছিলে সিহঁতৰ কাৰণে এটা এক্সিবিশ্যন হৈ গ'ল মানে চাবলগীয়া এটা দৃশ্য হৈ গ'ল সকলোৱে আহি চায় আৰে এইটো কি আছে এইটো কি বস্তু সকলোৱে আহি খুব কিউৰিয়াছ হৈ খুব উদ্বিগ্ন হৈ চাব ধৰিলে তাৰমানে সেইটো এটা মেলা নিচিনা লাগি গ'ল বাৰু তাৰপিছত কি হ'লগৈ টোটো ৰিমেইন ইন দ্য বেগ এজ চাহাৰানপুৰ তাৰমানে এজ ফাৰ এজ চাহাৰানপুৰলৈকে কিন্তু বেগতে থাকিলে টোটো তাৰমানে সি তোমাৰ এইটো কি বুলি কয় দেহৰাদুনৰ পৰা গৈ পিনে একেবাৰে চাহাৰানপুৰলৈকে বেগৰ ভিতৰতে ওলাব নোৱাৰে তাৰ ৰাস্তা নাই গতিকে সি বেগতে থাকিলে বাট হোৱাইল দ্য গ্ৰাণ্ডফাদাৰ ৱাজ প্ৰডিউচিং হিজ টিকেট এট দ্য ৰেলৱে টাৰ্ণষ্টাইল ৰেলৱেৰ এটা টাৰ্ণষ্টাইল আছে য'ত নেকি থিয় হৈ মানে টিকেট দেখুওৱা হয় তাৰমানে মানে প্লেটফৰ্মৰ ওচৰতে এডোখৰ জেগা আছে য'ত নেকি মানে ৰেলৱে ট্ৰেইনৰ পৰা নামি পিনে টিকেট দেখাব লাগে টিটিজনক চ' সেইটোকে আমাৰ হেৰি কয় ৰেলৱে টাৰ্ণষ্টাইল বুলি কোৱা হয় সেই টাৰ্ণষ্টাইলত যেতিয়া ৰেলৱেৰ টিকেট দেখাবলৈ যেতিয়া লৈছিলে মানে টিকেটটো উলিয়াই দেখাবলৈ লৈছে টোটো ছাডেনলি পক হিজ হেড আউট হঠাৎ সি একদম তাৰ মূৰটো উলিয়াই দিলে তাৰমানে ইমান দেৰি সি বেগত কাৰিকৰী কৰি আছিলে বেগটো ছিগি পেলালে বা কিবা কৰিলে কৰি পিনে সিমান সময় নোৱাৰিলে একো কৰিবলৈ কিন্তু যিটো সময়ত সি টিকেট দেখুৱাব লৈছে ডিঙিটো উলিয়াই দিলে মূৰটো উলিয়াই দিলে আচ্ছা ছাডেনলি যেতিয়া হঠাৎ উলিয়াই দিলে দ্য বেগ আউট অফ দ্য বেগৰ পৰা এণ্ড গিভেন দ্য টিকেট কালেক্টৰ ৱাৰ হোৱাইট গ্ৰীণ হা আৰু এটা মানে টিকেট কালেক্টৰ যিজন মানুহ আছিলে তাক মানে ভয় খুৱাই দিলে হোৱাইট গ্ৰীণ এটা দি দিলে তাৰমানে এনেকুৱা হেৰি কৰি উলিয়াই দিলে মূৰটো ওলাই গ'ল মানে টিকেট কালেক্টৰ মানে পটককৈ ভয় পাই গ'ল আৰু এইটো কি বস্তু আৰু ঘপকৈ মানে খুব মানে ভয় খুৱাই দিলে আৰু টিকেট কালেক্টৰজনক বাৰু তাৰপিছত কি হ'লগৈ টিকেট কালেক্টৰজনে ভয় খাই গ'ল যদিও দ্য প'ৰ মেন ৱাজ টেকেন এ বেক মানে ভয় খাই গ'ল বহুত ভয় খালে যদিও সি আকৌ নিজকে সংযোগ কৰিলে তাৰমানে টিকেট কালেক্টৰজন টিটিজনে আকৌ নিজকে যেনে তেনে সি সংযত কৰি সাহস গোটাই লৈ পিনে উইথ গ্ৰেট প্ৰেজেঞ্চ অফ মাইণ্ড সি কিন্তু এটা উপস্থিত বুদ্ধি খটুৱাই দিলে টিকেট কালেক্টৰজনে উপস্থিত বুদ্ধি এটা খটাই দিলে কি বুলি ক'লে এণ্ড মাছ
টু গ্ৰাণ্ডফাদাৰ এনয়ন্স আৰু সেই কথাটো এনেকুৱা কাম এটা কৰিলে যিটোৱে নেকি গ্ৰাণ্ডফাদাৰৰ বহুত খং উঠাই দিলে আৰু সেইটো হৈছে সি ক'লে ছাৰ হি ছেড ছাৰ ইউ হেভ এ ডগ উইথ ইউ আপুনি আপোনাৰ লগত কুকুৰ লৈ আহিছে ইউ উইল হেভ টু পে ফৰ ইট একৰ্ডিংলি চ' কুকুৰৰ কাৰণেও ভাড়া দিব লাগিব সেই বুলি ক'লে এই কথাটোৱে তাৰমানে গ্ৰাণ্ডফাদাৰৰ বহুত খং উঠাই দিলে তাৰমানে কেনেকুৱা কথা হ'লগৈ বান্দৰ বুলি দেখিছে টিকেট কালেক্টাৰে ডেফিনেটলি কিন্তু টিকেট কালেক্টাৰে যে ভয় খাই গ'ল ভয় খোৱাৰ ফলত তাৰ খঙো উঠিলে আৰু খং উঠাৰ কাৰণে সি তাৰমানে এটা প্ৰতিশোধ লোৱাৰ নিচিনা কাম কৰিলে সি দেখিলে বান্দৰ হয় কিন্তু সি কৈছে আপুনি কুকুৰ লৈ আহিছে আপুনি কুকুৰৰ কাৰণে পইচা দিব লাগিব টিকেট কালেক্টৰে ক'লে বাৰু ইন ভেইন গ্ৰাণ্ডফাদাৰ টেক ট'টো আউট অফ দ্য বেগ মানে এনেকুৱা ধৰণৰ হ'ল যে ই আকৌ গ্ৰাণ্ডফাদাৰেতো কৈছে এইটো কুকুৰ নহয় এইটোতো হয় হেৰিহে বান্দৰহে হয় সি কি কৰিলে বান্দৰটোক বেগৰ পৰা উলিয়াইও দেখালে কিন্তু ইন ভেইন কোনো কামত নাহিলে উলিয়াই দেখালেও যদি কোনো লাভ নহ'লগৈ ইন ভেইন ডিড হি ট্ৰাই টু প্ৰুভ ডেট মাংকি ডিড নট কোৱালিফাই এজ এ ডগ বহুত চেষ্টা কৰিলে বুজাবলৈ ব্যৰ্থতে বহুত দেৰি চেষ্টা কৰিলে বান্দৰ এটা কুকুৰৰ দৰে কোৱালিফাই নহয় বান্দৰ কুকুৰৰ দৰে মানে যোগ্য নহয় বুলি বহুত চেষ্টা কৰিলে বুজাবলৈ কিন্তু কোনো লাভ নহ'ল ইভেন এজ এ কোৱাড্ৰপ মানে কোনো পধ্যে সি সেই কথাটো মানিয়ে নল'লে ইভেন এজ এ কোৱাড্ৰপ তাৰমানে সি তাৰমানে কুকুৰো নহয় আৰু এটা কোনো চাৰিঠেঙীয়াও নহয় কোৱাড্ৰপ মানে চাৰিঠেঙীয়া যিটো বস্তু যিখিনি জন্তু চাৰিঠেঙীয়া বান্দৰ চাৰিঠেঙীয়া নহয় দুইঠেঙীয়া নিচিনাই হয় আচলতে হাত দুটা ওপৰৰ হেৰিটো হাত বুলি কনচিডাৰ কৰা হয় কিন্তু চাৰিঠেঙীয়া নহয় তাৰমানে বেলেগ যেনেকৈ চাৰিঠেঙীয়া জীৱ জন্তু তেনেকুৱা নহয় বুলি সি বহুত চেষ্টা কৰিলে কিন্তু কোনো লাভ নহ'লগৈ তাৰপিছত কি হ'ল ট'টো ৱাজ ক্লাছিফাইড আ ডগ ট'টোক কিন্তু কুকুৰ হিচাপেই ক্লাছিফাই কৰা হ'ল পৰিগণিত কৰা হ'ল and by the ticket collector দ্বাৰা and 3 rupees was the sum handed over as a fare 3 টকা ফাইন দিবলগীয়া হ'ল যথেষ্ট টকা তাৰমানে 3 টকা ফাইন দিয়া মানে যথেষ্ট টকা ফাইন দিবলগীয়া হ'ল তাৰ কুকুৰ এই ট'টোটোক কিনি আনোতেই 5 টকা দি কিনি আনিছিলে আৰু 3 টকা ফাইন দিয়া মানে বহুত টকা সি ফাইন দিবলগীয়া হ'লগৈ আৰু সেইকাৰণে তই ককাৰ বহুত খং উঠিছিলে উপায় নাই দিবলগীয়া হ'লগৈ দিলে আৰু তাৰপিছত কি হ'ল দ্য গ্ৰাণ্ডফাদাৰ টু গেট হিজ অ'ন বেক তাৰমানে হেৰি কৰিলে যাতে মানে তাৰ যিটো হেৰি হয় জাষ্ট টু গেট হিজ অ'ন বেক যিটো দিলে সেইটো ঘূৰাই পাবলৈ কাৰণে টুক ফ্ৰম হিজ পকেট আৱাৰ পেট টৰ্টৰিজ তাৰমানে এতিয়া গম পোৱা গ'ল পকেটৰ ভিতৰত আকৌ তেখেতে সৰু এটা যিটো হেৰি টৰ্টৰিজ যিটো কয় কছুৱা যিটো কয় কাছও লৈ গৈছিলে সি সেই কাছটো উলিয়াইও দেখালে খঙত তাৰমানে ককাই পকেটৰ ভিতৰত সোমাই দিছিলে কাছটো উলিয়াইও দেখালে হেৰিক টিটিজনক এণ্ড ছেড আৰু ক'লে হোৱাট মাষ্ট আই পে ফৰ দিছ মই এইটোৰ কাৰণে কি দিব লাগিব আৰু 3 টকা ভৰিলোঁ আৰু কিমান লাগে মই আৰু এটা আনিছোঁ এইটো কুকুৰ হয় নেকি চাচোন এইটোৰ কাৰণে কিমান দিব লাগিব সেইটো উলিয়াই দেখালে তাৰপিছত কৈছে চিন্স ইউ চাৰ্জ ফৰ অল এনিমেলছ যিহেতু তই মানে চব জীৱ জন্তুৰ কাৰণে চাৰ্জ কৰিছ কাৰণ বান্দৰৰ কাৰণে চাৰ্জ কৰাটো উচিত নাছিলে তোৰ কিন্তু তই যিহেতু চাৰ্জ কৰিছ এইটোও ইয়াৰ কাৰণে কিমান লাগিব সেই বুলি ক'লে সুধিলে দেই তেতিয়া দ্য টিকেট কালেক্টাৰ লুকড ক্ল'জলি টিকেট কালেক্টাৰে কিন্তু কি কৰিলে একদম ভালকৈ চালে যিটো টৰ্টইজ যিটো নিছিলে সেইটো ভালকৈ চালে এট দ্য টৰ্টইজ এণ্ড প্ৰডেড ইট উইথ হিজ ফ'ৰ ফিংগাৰ তাক আকৌ আঙুলিৰ টিপটো দি এনেকৈ কৰি চালে মানে খুটিয়াই চোৱাৰ নিচিনাও চালে গেভ গ্ৰাণ্ডফাদাৰ এ প্লিজ মানে গ্ৰাণ্ডফাদাৰক আনন্দ দিলে আৰু ট্ৰিয়াম্ফড লুকড আৰু এনেকুৱা এটা চাৱনি দিলে যেন তেখেতে বহুত জিকিলে আৰু
মানে টিকেট কালেক্টৰজনে মানে যেন ভালকৈ পৰীক্ষা নিৰীক্ষা কৰিছে কৰি লৈ পিনে একদম শান্তভাৱে এটা হাঁহি মাৰি পিনে এনেকুৱা ধৰণৰ এটা এটিটিউড দেখালে যে তেখেতে উইনাৰ যে জিকিছে তেনেকৈ কৰি পিনে কৈছে ছেড নো চাৰ্জ নালাগে নালাগে ইয়াৰ কোনো চাৰ্জ নালাগে ইট ইজ নট এ ডগ এইটো কুকুৰ নহয় ইয়াৰ কাৰণে কোনো ধৰণৰ চাৰ্জ নালাগে চ' সেইটো পৰিস্থিতি হ'লগৈ ট্ৰেইনত এইটো ঘটনাই হয় যিটো ঘটনাই নেকি তেখেতক অশান্তি দিয়ালে যে ট্ৰেইনত তেখেতক লৈ পিনে গোটেই ৰাস্তাটোত সি গ'ল মূৰটো ভিতৰত ৰাখিয়ে গ'ল ওলাই যাব নোৱাৰিলে কিন্তু ওলালেও এনেকুৱা এটা মুহূৰ্তত য'তিকে সেই টিকেট কালেক্টৰৰ সন্মুখতে উলিয়ালে বেলেগ জেগাত ওলালেও ইমান এটা প্ৰব্লেম নাছিলে কিন্তু সেই টিকেট কালেক্টৰকে ভয় খুৱাব পালে আৰু সি মানে ফাইন কাটি দিলে বান্দৰ এনেকুৱা বান্দৰ য'ত নেকি নালাগে তাতে ওলাই গ'ল সি সেইটো হ'লগৈ তাৰপিছত এটা বেলেগ এটা হেৰিলৈ গুচি গ'ল আকৌ when Toto was finally accepted by grandmother মানে এতিয়া কি হ'ল এই পিছতে কিছুদিন পিছত যি কি নহওক কেইদিনমান পিছত বা যেনেকৈ হওক গ্ৰাণ্ড মাকে এতিয়া অলৰেডি মানে একচেপ্ট কৰিলে মানে প্ৰথম অৱস্থাত যেনেকৈ যি নকৰক ক'ব নোৱাৰোঁ কি কৰিছে নকৰিছে কাহিনীটো সেইটো কাৰণে মানে গ্ৰাণ্ড মাদাৰে আইতাই তাৰমানে এই ট'ট'কো মানে গ্ৰহণ কৰি ল'লে মানি ল'লে যে আমাৰ ইয়াৰ ঘৰটোত আৰু এটা জীৱ জন্তু বা আৰু এটা জন্তু আছে সেইটো হৈছে ট'ট'কো গ্ৰহণ কৰি ল'লে তেতিয়া কি হয় হি ৱাজ গিভেন এ কমফৰ্টেবল হোম ইন দ্য ষ্টেবল তাক তাৰমানে ষ্টেবলত যিটো থাকে ষ্টেবল বুলি ক'লে ঘোঁৰাৰ থকা ঠাইত ষ্টেবল বুলি কয় তাতে এটা তাক ধুনীয়া জাগা আৰামদায়ক এটা জাগা দিলে থাকিবলৈ where he had for a companion the family donkey নানা তাত তাৰমানে নানা বুলি এটা পৰিয়াল আছে মানে ফেমিলি আছে গাধৰ ফেমিলি আছে ডাংকি মানে গাধ তাৰ মানে হেৰিয়ে কি কয় ককাই মানে গাধও ৰাখে এটা ককাৰ গাধৰ মানে ডাংকি ৰাখাৰ কাৰণে এটা হেৰিও আছে আস্তাবলো এটা আছে আস্তাবল বুলি কয় আস্তাবল আছে সেই আস্তাবলটোত মানে কমফৰ্টেবল জেগা এটা দিয়া হ'ল তাক ৰাখিবলৈ কাৰণে বান্দৰটোকো ৰাখিবলৈ কাৰণে আচ্ছা অন দ্য ট'ট'জ ফাৰ্ষ্ট নাইট প্ৰথম ৰাতি যেতিয়া মানে ষ্টেবল বা আস্তাবলত যে কটাবলৈ ইন দ্য ষ্টেবল গ্ৰাণ্ডফাদাৰ পেইড হিম আ ভিজিট টু চি ইফ হি ৱাজ কমফৰ্টেবল গ্ৰাণ্ডফাদাৰে মানে মাজে মাজে গৈ চাইছে যে সি কমফৰ্টেবল আছে নে নাই আৰামত আছে নাই সি ভিজিট মাজে মাজে চায় তেতিয়া কি দেখিলে টু হিজ ছাৰপ্ৰাইজ গ্ৰাণ্ডফাদাৰ আচৰিত হৈ গৈছে হি ফাউণ্ড নানা মানে হৈছে ডাংকিটো উইদাউট এপাৰেণ্ট কজ কোনো কাৰণ নোহোৱাকৈ পুলিং হাৰ হেল্টাৰ এণ্ড ট্ৰাইং টু কিপ হাৰ হেড এজ ফাৰ এজ পচিবল ফ্ৰম দ্য বাণ্ডল অফ হে মানে এনেকুৱা ধৰণৰ কৰি আছে সি তাৰমানে মূৰটো একফালে টানি দি আছে যিমান চেষ্টা হয় খেৰ ৰাখিছে খেৰটোৰ পৰা আঁতৰাই ৰাখিবলৈ মুখটো আঁতৰাই ৰাখিবলৈ টানি আছে ৰাখিবলৈ চেষ্টা কৰি আছে তাৰমানে নানায়ে কি কৰিছে নানায়ে বেষ্ট টানি আছে হেল্টাৰ বুলি ক'লে যে হেল্টাৰ মানে এই মানে কুকুৰ চুকুৰক মানে বান্ধিবলৈ কাৰণে এডোখৰ পিন্ধাই দিয়া হয় মানে বুকুৰ ওপৰত পিঠিটো দি বুকু দি পিনে এডোখৰ বান্ধি থোৱা হয় ৰছীৰ নিচিনা এডোখৰ সেইটোক হেল্টাৰ বুলি কয় তাৰমানে কুকুৰক তেনেকৈ ৰাখি দিলে সেই তাতে কুকুৰটোক বান্ধি ৰাখি দিয়া হয় তেনেকৈ ৰাখা হয় ঘোঁৰাকো তেনেকৈ পিঠিডোখৰৰ পৰা বুকুডোখৰলৈকে বান্ধি দিয়া হয় সেইটোক হেল্টাৰ বুলি কয় চ' সেইটো কি হয় হেল্টাৰটো টানি আছে কোনো এপাৰেণ্ট কাৰণ নাই কিবা কাৰণ থাকিব লাগে কিন্তু হেল্টাৰটো টানি আছে কেলৈ টানি আছে ক'ব নোৱাৰে তাৰমানে দেখিছে আচলতে হেল্টাৰটো টানি আছে ট্ৰাইং টু কিপ হাৰ হেড এজ ফাৰ এজ পচিবল ফ্ৰম দ্য বাণ্ডল অফ হে মানে খেৰৰ যিটো বাণ্ডল আছে খেৰৰ বাণ্ডলৰ পৰা তাৰ মাথাটো যাতে গৈ নাপায় তেনেকৈ কৰি আছে তাৰমানে যিমান চেষ্টা কৰে যাতে মানে সেইফালে যাতে মূৰটো যাতে তাৰ নেযায় সেই বুলি চেষ্টা কৰি আছে সি আচৰিত হৈছে কেলৈ এনেকৈ কৰি আছে বাৰু গ্ৰাণ্ডফাদাৰ গেভ নানা এ শ্লেপ এক্ৰছ হাৰ হাঞ্চেছ তেতিয়া তেনেকুৱা কৰি থকাৰ কাৰণে কি কৰিলে গ্ৰাণ্ডফাদাৰে গৈ পেলাই তাৰ মানে ভৰিৰ ফালে এক চৰ লগাই দিলে মানে মৰমতে মাৰিছে তেনেকৈ জোৰকৈ মাৰা নাই এটা চৰ এটা লগাই দিলে এণ্ড হি জাৰ্কছ বেক তেতিয়া চৰটো মাৰি যাওঁতে সি জোকাৰি পিছফালে আহিলে ড্ৰেগিং ট'ট' উইথ হাৰ তেতিয়া দেখিলে লগতে তাৰমানে ট'ট'ও আহি গৈছে তাৰ লগতে সি পিছফালে যেতিয়া আহিলে মানে
বান্দৰটোৰ লগত ট'টোও টান খাই আহিছে মানে ট'টোও আহিছে সি পিছফালে আহি গ'ল আৰু ট'টোও লগত আহিছে তাৰমানে তেতিয়া দেখিলে হি হেড ফাষ্টেন অন হাৰ লং আৰ্ছ উইথ হিজ শ্বাৰ্প লিটল টিথ দেখিলে তাৰমানে সি কেলেই সেই কামটো কৰি আছিলে যে ট'টোৱে কি কৰিছে ডাংকিটোৰ যিটো কাণত কামুৰি আছিলে কামুৰি টানি আছিলে মানে সেইটো দেখা নাই পোৱা প্ৰথমতে সেইটো কাৰণে সি মানে এনেকৈ ঘাঁহৰ ফালে মুখ কৰিব নাই এনেকৈ টানি আছিলে তাক মানে আচলতে সেইটো টানি থকাটো আছিলে বান্দৰে তাক কাণত ধৰি টানি আছিলে বান্দৰে কি কৰিছে তাৰ একদম দাঁতেৰে শ্বাৰ্প জোঙা দাঁতেৰে কি কৰি আছিলে এই দীঘল যে তাৰ হেৰি আছে এই কাণ আছে কাণবোৰক ধৰি পিনে দীঘল কাণবোৰক ধৰি পিনে কামুৰি পিনে টানি আছিলে আৰু এইফালে যেতিয়া সি মানে ককাই যেতিয়া ভৰিটোত যেতিয়া এক্সৰ মাৰিলে সি যেতিয়া পিছফালে আহি গ'ল এই মানে টান খাই সিও আহিলে মানে গতিকে তাক বহুত কষ্ট দি আছে তাৰ বান্দৰটোক গাধটোক বহুত কষ্ট দি আছে তাৰমানে হেৰি টানি দাঁতত কামুৰি দাঁতে দি পিনে কাণটো টানি আছিলে চ' তেনেকৈ বহুত কষ্ট দি আছিলে ট'টো এণ্ড নানা নেভাৰ বিকেম ফ্ৰেণ্ডছ গতিকে দেখা গ'ল যে তেওঁলোকে এটা কেতিয়াও দুয়োটাই মিলি কেতিয়াও থাকিবলগীয়া নোৱাৰা হ'ল মানে ট'টো আৰু নানা দুটা একেলগে কেতিয়াও ৰাখিব নোৱাৰা হ'ল সিহঁতি ফ্ৰেণ্ড কেতিয়াও নহ'ল বন্ধু কেতিয়াও নহ'ল এনেকুৱাই ধৰণৰ তাৰমানে কাণ্ড চলি আছিলে মানে নানাক কি কৰে ট'টোৱে তাৰ কাণত ধৰি কামুৰি পিনে টানি থাকে তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ থাকিবলৈ ধৰিলে চ' আজিলৈ আমি আমাৰ ক্লাছটো ইয়াতে সামৰিছোঁ আমি ইয়াৰ পিছৰ যিখিনি পাৰ্ট আছে সেইখিনি আমি পিছৰ ভিডিঅ'ত দি থাকিম তোমালোকে চাই থাকিবা আজিতে ইয়াতে সামৰিছোঁ থেংক ইউ ফৰ টুডে